এতিয়াতো ইছ্যুটো চল্ভ হৈ গ'ল আৰু মই ইয়াত মেজিষ্ট্ৰেট হিচাপে আহিছোঁ আৰু বাকীখিনি যিখিনি মানে এই বিষয়টোৰ লগত অৱগত তেওঁলোক চেণ্টাৰ ইনচাৰ্জে আপোনালোক বাকীখিনি জনাই দিব মানে সেইখিনি বাকী সন্দৰ্ভত মই বেলেগ একো নক'ব। সেই সন্দৰ্ভত মই এতিয়া বিশেষকৈ ক'ব নোৱাৰিম। আপুনি গোটেই বিষয়ৰ যিখিনি মেইন কথাখিনি আপোনালোক চেণ্টাৰ ইনচাৰ্জে জনাই দিব। মই এতিয়া চালোঁ যে পৰিস্থিতি কেনেকুৱা হৈছে। এতিয়া পৰিস্থিতি সুকীয়াকৈ মানে ভালকৈ চলি আছে আৰু পৰীক্ষাও ধুনীয়াকৈ হৈ আছে। মই সেইটোৱে চাব আহিছিলোঁ। ঘটনালৈ তদন্ত হ'বনে নহয়? সেই গোটেই বিষয়খিনি পিছত আপোনালোকে গম পাব আৰু। নহয়, 1.5 ঘণ্টা পলমকৈ হৈছে, তদন্ত নহ'ব নেকি বাৰু? দিয়ক আপোনালোকে অলপ এই সন্দৰ্ভত আপুনি চেণ্টাৰ ইনচাৰ্জৰ লগত অলপ ভালকৈ কথা পাতি ল'ব লাগিব। দিয়ক হ'ব দিয়ক। অতিৰিক্ত সময় দিয়া হ'ব নেকি? সময়টোতো মেনেজ কৰা যাবই। যিখিনি সময় আপোনাৰ লছ হৈছে সেইখিনি সময় কাভাৰ কৰা যাবই। কেতিয়াও সময়টো কমিব নোৱাৰে। ষ্টুডেণ্টৰ কাৰণে আমি সকলোখিনি কথা ভাবিবই লাগিব। ঠিক আছে। আৰু প্ৰশ্নকাকতখনটো আচলতে আৰক্ষী থানাত ৰখা হয় আৰু আৰক্ষী থানাৰ পৰা তেওঁলোকে তলা মাৰি পেলাই চাবিপাত লৈ অহা হয় আৰু তাতে চেকিঙো কৰা হয় বুলি আমি গম পাইছোঁ। তাৰপিছতো বাটত এনেকুৱা ঘটনা সংঘটিত হ'ল নেকি বাৰু যাৰ কাৰণে পৰীক্ষাৰ প্ৰশ্নকাকত পলমকৈ আহিল? নাই, সেই সন্দৰ্ভত মই একো ক'ব নোৱাৰিম এতিয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।